নহয় আজি আপোনালোকে চমৰীয়া সত্ৰত আহি কিনে কি কাৰ্যসূচী পালন কৰিলে? হয়, আজি আমি অসমৰ কেৱল অসমে নহয় সমগ্ৰ ভাৰতবৰ্ষ বুলিও ক'ব পাৰি অসমৰ এটা ঐতিহ্যমণ্ডিত সত্ৰ চমৰীয়া সত্ৰ। আমি আজি চমৰীয়া সত্ৰত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ যে কাৰণ সমগ্ৰ ভাৰতবৰ্ষতে যোৱা 17 তাৰিখৰ পৰা অহা মাহৰ 2 তাৰিখলৈকে স্বচ্ছতা হি সেৱা কাৰ্যসূচী চলি আছে আৰু সেই উদ্দেশ্যে আমি কালাতলী আত্মীয় আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ NSS ইউনিটৰ ভলাণ্টিয়াৰসকলক লগত লৈ আজি আমি এই ঐতিহ্যমণ্ডিত চমৰীয়া সত্ৰখন চাফাই অভিযান চলালোঁ, যিখন সত্ৰ নেকি 1588 খ্ৰীষ্টাব্দত ইয়াত স্থাপন কৰা হৈছিল আৰু স্থাপন কৰিছিল শ্ৰী শ্ৰী বৰ বিষ্ণু এটা মাধৱদেৱৰ তেখেত প্ৰিয় শিষ্য আছিল। আৰু সত্ৰৰ লগতে যিটো মঠ আছে মঠখন 1771 খ্ৰীষ্টাব্দত এইটো প্ৰতিষ্ঠা কৰিছিল আহোম ৰজা লক্ষীসিংহই আৰু তেখেতে